2001 চনৰ পৰা এতিয়া নিৰবিচ্ছিন্নভাৱে আমি কক্সা মচাম বংশই জাচিংফা অনুষ্ঠানটো পালন কৰি আহিছোঁ। মাজতে অৱশ্যে আমি যোৱাবাৰ বৈৰাগীবৰত আমি খালী অনুষ্ঠানটোৰ লগতে অনুষ্ঠান কৰিলোঁ। তাৰ আগৰ বছৰ মৰাণজানত আমি চাইফা অনুষ্ঠিত কৰিলোঁ। এই জাচিংফা অনুষ্ঠানটো উদযাপন কৰাৰ যোগেদি আমাৰ বংশৰ গোটেই মানুহখিনিক আমি একলগ কৰাৰ এটা চেষ্টা কৰিছোঁ। এই চেষ্টাটো কিমান দূৰ সফল হৈছে আমি নাজানো। তথাপিও এইবাৰ আমি ৰূপালী জয়ন্তী উপলক্ষত বকতা হলগুৰি অঞ্চলৰ বীজপাম খেলপথাৰত দুদিনীয়াকৈ আমি ৰূপালী জয়ন্তী উপলক্ষ উদযাপন কৰিলোঁ। ৰূপালী জয়ন্তী উপলক্ষৰ আজি দ্বিতীয় দিনত আমি আজি মুকলি সভা, সমন্বয় সভা, কক্সা বংশৰ এখন স্মৃতিগ্ৰন্থ প্ৰথমবাৰৰ বাবে কক্সা উন্মোচন কৰা হ'ল। লগতে গোটেই বংশৰ মানুহখিনি গোট খাই আমি এটা প্ৰীতিভোজ কৰিলোঁ। লগতে মানুহখিনি লগ পাই আমি ইমান এটা ঠিক আৱেগিক হৈ পৰিলোঁ যে আমাৰ ভাবিব নোৱাৰোঁ, আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আপোনালোকে কিমানজনক এইবাৰ সম্বৰ্ধনা জনাব? আমি এইবাৰ মুঠতে 23 জনক কৰিছোঁ। আগৰ বছৰ আমি 19 জনক কৰিছোঁ। তাৰ আগৰ বছৰ 8 জনক, মুঠতে 50 জনক এতিয়ালৈকে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। কেনেধৰণৰ ব্যক্তিক সম্বৰ্ধনা জনাইছে? আমি কীৰ্তিমান, নতুন প্ৰজন্মৰ কীৰ্তিমান, বয়োজ্যেষ্ঠ আৰু গণ্যমান্য এইবিলাক ব্যক্তিকে আমি আমাৰ বংশৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি 2001 চনৰ পৰা এতিয়া নিৰবিচ্ছিন্নভাৱে আমি কক্সা মচাম বংশই জাচিংফা অনুষ্ঠানটো পালন কৰি আহিছোঁ। মাজতে অৱশ্যে আমি যোৱাবাৰ বৈৰাগীবৰত আমি খালী অনুষ্ঠানটোৰ লগতে অনুষ্ঠান কৰিলোঁ। তাৰ আগৰ বছৰ মৰাণজানত আমি চাইফা অনুষ্ঠিত কৰিলোঁ। এই জাচিংফা অনুষ্ঠানটো উদযাপন কৰাৰ যোগেদি আমাৰ বংশৰ গোটেই মানুহখিনিক আমি একলগ কৰাৰ এটা চেষ্টা কৰিছোঁ। এই চেষ্টাটো কিমান দূৰ সফল হৈছে আমি নাজানো। তথাপিও এইবাৰ আমি ৰূপালী জয়ন্তী উপলক্ষত বকতা হলগুৰি অঞ্চলৰ বীজপাম খেলপথাৰত দুদিনীয়াকৈ আমি ৰূপালী জয়ন্তী উপলক্ষ উদযাপন কৰিলোঁ। ৰূপালী জয়ন্তী উপলক্ষৰ আজি দ্বিতীয় দিনত আমি আজি মুকলি সভা, সমন্বয় সভা, কক্সা বংশৰ এখন স্মৃতিগ্ৰন্থ প্ৰথমবাৰৰ বাবে কক্সা উন্মোচন কৰা হ'ল। লগতে গোটেই বংশৰ মানুহখিনি গোট খাই আমি এটা প্ৰীতিভোজ কৰিলোঁ। লগতে মানুহখিনি লগ পাই আমি ইমান এটা ঠিক আৱেগিক হৈ পৰিলোঁ যে আমাৰ ভাবিব নোৱাৰোঁ, আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আপোনালোকে কিমানজনক এইবাৰ সম্বৰ্ধনা জনাব? আমি এইবাৰ মুঠতে 23 জনক কৰিছোঁ। আগৰ বছৰ আমি 19 জনক কৰিছোঁ। তাৰ আগৰ বছৰ 8 জনক, মুঠতে 50 জনক এতিয়ালৈকে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। কেনেধৰণৰ ব্যক্তিক সম্বৰ্ধনা জনাইছে? আমি কীৰ্তিমান, নতুন প্ৰজন্মৰ কীৰ্তিমান, বয়োজ্যেষ্ঠ আৰু গণ্যমান্য এইবিলাক ব্যক্তিকে আমি আমাৰ বংশৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।